নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ সিআইডি কাৰ্যালয়ত উপস্থিত তন্ময় ফুকন উপস্থিত হৈছে অভিমন্যু তালুকদাৰো আৰু পুনৰ সিআইডিত উপস্থিত দুই প্ৰবাসী অসমীয়া সিজেএম আদালতৰ পৰা লৈ অনা হৈছে দুয়োকে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে প্ৰবাসী অসমীয়াক দেৱজ্যোতি লগতে প্ৰতিম লহকৰক আৰু সুস্মিতা গোস্বামীকো সোধা পোছা পৰ্যন্ত সিংগাপুৰৰ পৰা অহা নাই ইয়ত পাৰ্টিত থকা ৱাজিদ আহমেদ যিগৰাকী অসমীয়া সিংগাপুৰৰ নাগৰিক তেওঁ অহা নাই বৰ্তমানলৈকে এছআইটি কাৰ্যালয়ত বা এছআইটি লৈ তেওঁ উপস্থিত হোৱা নাই ইয়ত পাৰ্টিত আছিল ৱাজিদ আহমেদ 11 গৰাকী আছিল তাৰ ভিতৰত 10 গৰাকী আহিছে আৰু ইতিমধ্যে কালিৰ দিনটোত আমি দেখিলো সিআইডি কাৰ্যালয়ত উপস্থিত হ'ল তন্ময় ফুকন উপস্থিত হ'ল অভিমন্যু তালুকদাৰ পুনৰ সিআইডিত উপস্থিত দুই প্ৰবাসী অসমীয়া আৰু সিজেএম আদালতৰ পৰা লৈ অনা হ'ল দুয়োকে লগতে এছআইটিয়ে জেৰা অব্যাহত ৰাখিলে প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকা লগতে প্ৰতিম লহকৰ আৰু সুস্মিতা গোস্বামী অবশেষত মুখ খুলিছে অভিমন্যু তালুকদাৰে কি কলে অভিমন্যু তালুকদাৰে শুনক অভিমন্যুৰ দিন জোৰা জেৰা হৈছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমিও বিচাৰিছো বুলি কলে সকলো কথা আমি ভালকৈ খুলি কম কলে তদন্তৰ শেষত আমি সকলো কথা কম সিংগাপুৰতো ঘটনাৰ তদন্ত চলি আছে আমাৰো ষ্টেটমেন্ট লৈছে সিংগাপুৰ আৰক্ষীয়ে সিসিটিভিৰ ভিজুৱেলো লৈছে অসম এছ'চিয়েশ্যনে ইয়ত বুকিং কৰা নাছিল বুলি কলে আৰু ইয়ত বুকিং কৰিছিল তন্ময় ফুকনেহে এইখিনি কথা কৈছে অভিমন্যু তালুকদাৰে 22 ছেপ্টেম্বৰতে আমি ইনষ্টাগ্ৰামত ষ্টেটমেন্ট দিছো 23 ছেপ্টেম্বৰতো আমি ষ্টেটমেন্ট দিছো অসম আৰক্ষীৰ সমন পোৱাৰ পিছতে আমি সিংগাপুৰ আৰক্ষীক সুধিছো আমি অসমলৈ আহিব বিচাৰো বুলি কৈছো আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰো এইবাবেহে আমাৰ অহাত কিছু পলম হৈছে তাক কি ক'ব বিচাৰিব কওকচোন তাক কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ঘটনাৰ কথা ক'ব নোৱাৰো আমি ষ্টেটমেন্ট দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যেহেতু কৰিছে গোটেইখিনি তাকে সহযোগিতা কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়া খতম নহয় মই ষ্টেটমেন্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰামত কোনো কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছে তো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি ক'ব কি বাৰ্তা এটা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নহয় আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান চিচিটিভি তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টীম বনাইছে নহয় ভেৰি স্মাৰ্ট এতিয়া মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰত নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধো যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি
আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছআইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় এইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবেই পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে আৰু এক গুৰুত্বপূৰ্ণ খবৰ বাক্সাত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা কৰিছে ডিজিপি গৰাকীয়ে বাক্সাত উপস্থিত 5খন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল বিটিচিৰ আইজিপি বিবেক ৰাজ সিঙো উপস্থিত হ'ল বাক্সাতে বাহৰ পাতিছে আইন শৃংখলাৰ আইজিপি অখিলেশ সিঙে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান ডিজিপি হৰমিত সিঙৰ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বাক্সাত বৰ্তমান আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে গোটেই পৰিস্থিতি নিৰীক্ষণত ৰাখিছে হৰমিত সিং ডিজিপি গৰাকী নিজে উপস্থিত আৰু জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা ডিজিপিৰ বাক্সাত উপস্থিত 5খন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল বাক্সাত বৰ্তমান আছে বাহৰপাতি আৰু বিটিচিৰ আইজিপি বিবেক ৰাজ সিঙো তেওঁ উপস্থিত আছে বাক্সাত আৰু বাক্সাতে বাহৰ আইন শৃংখলাৰ আইজিপি অখিলেশ সিঙৰ বাক্সাত চেপা উত্তেজনা এতিয়াও অব্যাহত বাক্সা জিলা কাৰাগাৰৰ সন্মুখত এতিয়াও অব্যাহত সেই এক চেপা উত্তেজনাৰ পৰিৱেশ হিংসাত্মক পৰিস্থিতিৰ বাবে সমগ্ৰ নিকাচী অঞ্চলত বিৰাজ কৰিছে এটা পৰিৱেশে ঘটনাৰ পিছতে জিলাখনত কৰ্তন কৰি থোৱা হৈছে ইণ্টাৰনেট সেৱা সমগ্ৰ জিলাখনত বিএনএছএছৰ অধীনত জাৰি কৰা হৈছে 163 ধাৰা ইফালে হিংসাত্মক ঘটনাৰ লগত জড়িত 13 জনৰো অধিক লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বাক্সা আৰক্ষীয়ে উত্তেজনাময় পৰিস্থিতিৰ পিছতেই জিলাখনত আইন শৃংখলা পৰিস্থিতি তদাৰক কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াই জিলাখনত উপস্থিত হৈছে শীৰ্ষ আৰক্ষীৰ দল জিলা কাৰাগাৰৰ সন্মুখত মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ
বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু মই আহিয়ে যিমান মানুহক লগ পালোঁ তেওঁলোকক বুজালোঁ প্ৰথমতে কি ভাই এইটো এনেকুৱা ভাইলেঞ্চ কৰাটো উচিত নহয় আৰু বুজাই মেলি আমি চিটুৱেশ্যন কণ্ট্ৰল কৰিলোঁ বহুত ঠাইত কেইটামান ঠাইত আমি অলপ যি আছে ফ'ৰ্চ ইউজ কৰিবলগীয়া হৈছে চিটুৱেশ্যন কণ্ট্ৰল কৰিবলৈ আৰু এতিয়া যি দুয়োফালে আমি এই আমাৰ যি নিকাচি অঞ্চল প্লাছ এইফালে যি আছে এই গোটেই কমপ্লিট কৰি কণ্ট্ৰল কৰি লোৱা হৈছে ফ'ৰ্চ ডিপ্লাই কৰি দিয়া আছে ৰাইজক মই আকৌ অনুৰোধ জনাম সেইটোৱে যে আমি চবেই মিলি পেলাই কমন গ'ল যি আছে যি উচিত ন্যায় হ'ব লাগে সেইকাৰণে আমি কাম কৰি আছোঁ তো তাৰ মাজতে আইনটো নিজৰ হাতত তুলি থ'ব নালাগে আৰু যাৰ কাৰণে যথেষ্ট চবৰে অসুবিধা হয় বহুতখিনি পেচেণ্ট অহা যোৱা কৰোঁতে মানে অসুবিধা পাইছে বহুতখিনি মানুহ এনেই মানে সেইখিনিত ইনজৰ্ড হৈছে সেইখিনি এভইড কৰিব পৰা গ'লেহেঁতেন আইনৰ ওপৰত আস্থা ৰাখক চবেই আমাৰ ওপৰত আস্থা ৰাখক আমিতো চবক ন্যায় দিয়াবৰ কাৰণেই কাম কৰি আছোঁ তো আৰু এতিয়া বৰ্তমান যি আছে চিটুৱেশ্যন আমি কমপ্লিটলি কণ্ট্ৰলত আনিছোঁ আৰু গাড়ী অহা যোৱা যি আছে ৰাস্তা খোলা আছে অহা যোৱা আৰু আৰক্ষীৰ কিমান লোক ঘাইল হৈছে এতিয়ালৈকে আমি চিটুৱেশ্যন কণ্ট্ৰল কৰোঁতে আছিলোঁ প্ৰথম আমাৰ এজনী মহিলা কনষ্টেবল আৰম্ভণিতে ইনজৰ্ড হৈছিল আৰু বাকীখিনি বহুতখিনি আমাৰ গাড়ী তেনেকুৱা ডেমেজ হৈছে কেইটামান গাড়ী জ্বলাই দিয়া হৈছে মোৰ নিজৰো গাড়ী ডেমেজ হৈছে অহাৰ লগে লগে তো সেইখিনিতো হৈছে আৰু এতিয়া মানে ডকুমেণ্টেশ্যন কামটো এতিয়া কৰা হ'ব প্ৰথম আমাৰ লক্ষ্য আছিলে আমাৰ ৰাইজৰ কাৰণে আমি চিটুৱেশ্যনটো কণ্ট্ৰল কৰি দিওঁ যেনে সাধাৰণ সামান্য ৰাইজ যি আছে তেওঁলোকে শান্তিৰে ইয়াত থাকিব পাৰে সেইটো এতিয়া আমি কৰি ল'লোঁ এতিয়া বাকীখিনি এতিয়া কৰা হ'ব কাৰণ কিমান কি ইঞ্জৰি হৈছে সেইখিনিতো তদন্ত কৰা হ'ব কেলে ইমান ভাইলেণ্ট চিটুৱেশ্যনটো তেনেকুৱাতো কৰিব নালাগিছিল আৰু যিহেতু গভৰ্ণমেণ্ট প্ৰপাৰ্টি ডেমেজ কৰা আইন হাতত তুলি লোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা আৰু এইটো আইনৰ যি প্ৰক্ৰিয়া আছে সেইটো বাধা দিয়া এইটো ভাল হোৱা নাই তো এইটো তদন্তত ওলাব কি হৈছে পৰিস্থিতি এতিয়া আমাৰ কমপ্লিটলি আণ্ডাৰ কণ্ট্ৰল হৈ আছে আৰু জেল আৰু তাৰ আশে পাশে অঞ্চলটো এতিয়া মানে ছিকিউৰিটি ফ'ৰ্চ ডিপ্লাই হৈ আছে আৰু তেনেকুৱা কোনো বিশেষ এক্টিভিটি তেনেকুৱা আমি পোৱা নাই আৰু আকৌ সেইটোৱে ৰাইজক আমি আপিল জনাম যে তেওঁলোকে শান্তিৰে আইনৰ ওপৰত আস্থা ৰাখি আইন নিজৰ কাম কৰি আছে কামটো কৰিব দিয়ক আৰু যি দোষী আছে তেওঁলোকে আইনমতে শাস্তি পাব আইনটো নিজৰ হাতত তুলিব নালাগে আজি যি গোটেই দিন এনেকুৱা ঘটনা হ'ল বহুত মানুহ ইনজৰ্ড হৈছে পুলিচৰ মানুহ ইনজৰ্ড হৈছে পাব্লিকৰ পৰা ইঞ্জৰি হৈছে সাংবাদিকসকল আমাৰ ইনজৰ্ড হৈছে প্ৰপাৰ্টি ডেমেজ হৈছে গাড়ী ডেমেজ হৈছে সেইখিনি গাড়ীটো ফাইনেলি ৰাইজৰ সেৱাতে আমি ইউজ কৰোঁ পেট্ৰলিঙৰ কাৰণে গাড়ীটো ইউজ হ'ল 4টা গাড়ী ডেমেজ হৈছে আমাৰ তো সেইখিনি আকৌ নহয় তেনেকুৱা ৰাইজক আমি অনুৰোধ জনালোঁ আৰু ছিকিউৰিটিৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগি আছে এক্সট্ৰা ফ'ৰ্চ মোতায়েন কৰাৰ পৰা আৰম্ভ কৰি চব কৰা আছে তো ভৱিষ্যত তেনেকুৱা আৰু ঘটনা তেনেকুৱা নহয় আমি সেইখিনি এৰেঞ্জমেণ্ট কৰি থৈছোঁ গাড়ীৰ পৰা নামাৰ লগে লগে ইমান পাথৰ মাৰিলে গাড়ীটো মোৰ ডেমেজে হ'ল মোৰো ইঞ্জৰিটো খেৰ হৈছে আমাৰ লগত যিমান মানুহ আছিলে চবৰে ইঞ্জৰি হৈছে তো সেইকাৰণে মানে ৰাইজক আহ্বান জনালোঁ যে এনেকুৱা ৰাস্তা নলৈ আইনৰ ওপৰত আস্থা ৰাখি যি ক'বলগীয়া আছে আইনৰ ব্যৱস্থা আছেতো সেইমতে চবেই আগবাঢ়ক তাতে লাঠি চালনা হৈছিল তাৰপিছত মানুহবিলাক খেদিলে তাৰমানে গলি চালনা কৰিলে আমি পলালোঁ তাৰপিছতে এই হ'ল মোৰ বোমা দিছিল নেকি তাতে লাগিল বোমাটো লাগিল বহুত মানুহৰে আঘাত হৈছে মোটামুটি 10-15জন হ'লে মানে তোমাৰ ভৰিত কি গুলি লাগিছিল নেকি গুলি নহয় এইটো কিবা বোমা কয় এটা সৰু বোমা এটা তাৰমানে ওচৰত দুলিয়াই দিয়ে যে গেছ বোমা লাগিছে তাৰমানে এটা দুলিয়াই দিছিল লাগিছে আঘাত পালোঁ মানে কিমান মান সময় সেই সময়খিনি আছিল তোমাৰ সময়খিনি মোটামুটি 4টা আগতে তাহোন লাঠি চালনা কৰিছে তাৰপিছতে আমি আমাৰ পাব্লিক লোকে শিল দুলিয়ালে তাৰপিছতে আমি পলাবলি কৰিলোঁ তাৰমানে আৰু সেই পলাবলি কৰা অৱস্থাতে এনেকুৱা পৰিৱেশ গুলি চালনা কৰিছে মোটামুটি হৈছে 12জন হৈছিল তেতিয়ালৈকে বহুত হৈছে কিজন এতিয়া মই নাই না তাতে দেখা পোৱা নাই এতিয়া বৰ্তমান সেইটো আৰু কেনেকৈ ক'ম তোমাৰ ঘৰ মোৰ নাৰায়ণপুৰ বহুত জাগাৰ মানুহ আছিল বহুততে মানুহ আছিল ওচৰৰো আছিল আৰু বহুততে মানুহ আছে বহুত গাঁৱৰ মানুহ আছে সেইখিনি আছে আৰু বাক্সাৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এটা পক্ষই নিৰ্বাচনৰ পূৰ্বে উচতনি দিবলৈ কৰিছে চেষ্টা বাক্সাৰ ঘটনাও তাৰে এটা অংশ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পেছাদাৰীভাৱে চলিছে জুবিনৰ মৃত্যুৰ তদন্ত
শীঘ্ৰে ছিংগাপুৰ আৰক্ষীয়ে জনাব তদন্তৰ সবিশেষ তদন্তৰ বাবে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ছিংগাপুৰে তদন্তৰ বিষয়ে জনাব অসমক অসমে তদন্তৰ বিষয়ে জনাব ছিংগাপুৰক তদন্তকাৰীৰ মাজত তথ্যৰ হে আদান প্ৰদান হ'ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিলে আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিলে আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনে বা SITয়ে সকলো ফালৰ পৰা বিভিন্ন প্ৰমাণ মানুহৰ লগত কথা বতৰা বিভিন্নজনক জেৰা বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটোক বা তাৰ ষড়যন্ত্ৰ হওক বা মৃত্যু হওক হত্যা হওক গোটেই বিষয়টোক আদালতৰ সন্মুখলৈ লৈ আহিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে আৰু আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত চাৰ্জশ্বিটো দিব পাৰিম এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনলৈ যি বিকাশ আহিছে শান্তি আহিছে প্ৰগতি আহিছে সেই পৰিৱেশক মখিমূৰ কৰি কেৱল মাত্ৰ ৰাজনৈতিকভাৱে কিছু লোকে নিজৰ অভিসন্ধি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে আজি ৰাজনৈতিক দলসমূহে ৰাইজক সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায় জুবিনক প্ৰাণৰ শিল্পী জুবিনক আপোন বুলি ভাবে আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয় ই বহু দিনলৈ অসমক ক্ষতি কৰিব CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব
এয়া আছিল মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ইফালে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা দিন ৰাতি একাকাৰ কৰি কৰ্তব্যত ব্ৰতী হৈছে সাংবাদিকসকল প্ৰতি মুহূৰ্তৰ খবৰ ৰাইজলৈ আগবঢ়াই আছে ৰাইজক জনাই আহিছে সাংবাদিকসকলে কোনোবাই 24 ঘণ্টাই পালন কৰিছে নিজৰ কৰ্তব্য প্ৰিয় শিল্পীৰ আকস্মিক মৃত্যুত ম্ৰিয়মান সংবাদকৰ্মীসকলো আবেগক একাষৰীয়া কৰিও পালন কৰিবলগীয়া হৈছে দায়িত্ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ যুঁজখন শক্তিশালী কৰাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছে সাংবাদিকসকলে ৰাইজে তদন্ত বিষয়টোত যিমান প্ৰশ্ন আৰু অভিযোগ উত্থাপন কৰিছে সেই সকলো সজোৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো আগভাগ লৈছে সাংবাদিকসকলে ইয়াৰ পিছতো কিন্তু বাৰম্বাৰ একাংশ উত্তেজিত লোকৰ আক্ৰোশৰ বলি হ'বলগীয়া হৈছে সাংবাদিকসকল আজি যেটো বাক্সাৰ যেটো কালিৰ ঘটনা বাক্সাটো উন্মত্ত জনতাৰ শিলাবৰ্ষণত আঘাতপ্ৰাপ্ত হ'ল কেইবাজনো সাংবাদিক গুৱাহাটীৰ পৰা বাক্সালৈ ৰাওনা হৈছিল বহু কেইগৰাকী সাংবাদিক উদ্দেশ্য আছিল বাতৰি সংগ্ৰহ কৰা কিন্তু উত্তপ্ত পৰিস্থিতি যি ধৰণে আগবাঢ়িল পৰিস্থিতি যি ধৰণে এক প্ৰকাৰ উত্তেজনাময় হৈ পৰিল তাৰ মাজত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো হ'ল গুৰুতৰভাৱে আহত গুৱাহাটীৰ পৰা যোৱা ধ্ৰুৱ বৰা বঞ্জিত কলিতা সৌৰভ দে সমীৰ সৰকাৰ অমৰজ্যোতি শৰ্মা জয়ন্ত শৰ্মা নলবাৰীৰ নকুল তালুকদাৰ গুৰুতৰভাৱে আহত হৈছে একাংশ উত্তেজিত লোকে জ্বলাই দিলে আনকি এটা স্যাটেলাইট চেনেলৰ বাহনো এক কঠিন আৰু ভয়াবহ পৰিস্থিতিৰ মাজত পালন কৰিবলগীয়া হৈছে দায়িত্ব প্ৰতিকূল পৰিস্থিতিটো নিজৰ নিৰাপত্তাক আওকাণ কৰি বাক্সাৰ পৰা প্ৰতিটো খবৰ দি গ'ল সাংবাদিকসকলে সাংবাদিকতা যে সহজ নহয় আজিৰ ঘটনাই বাৰুকৈয়ে প্ৰমাণ কৰিলে বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ সকলোকে ধৈৰ্য সহকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলক শাস্তিৰ দাবী অতুল বৰাৰ এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে মই জানিছোঁ মই আচলতে নাছিলোঁ আজি ইয়াতে আছোঁ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক তো আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ প্ৰিয় শিল্পী হিয়াৰামঠু জুবিন গাৰ্গে ন্যায় পাওক আৰু এইটো সকলোৱে জানে যে আইনে সদায় নিজৰ মূৰ লয় আৰু কোনো আইনৰ উৰ্ধত নহয় গতিকে আমাৰ বিশ্বাস নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব চৰকাৰেও খুব ক্ষিপ্ৰতাৰে কৰিবলগীয়াখিনি কৰি গৈ গৈছে ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই অবিশ্বাস কৰিবলগীয়া নাই কিন্তু যোৱা দিনবিলাকত যিবিলাক বাতৰি সম্প্ৰচাৰিত হৈ আছে ঘটনাটোৰ সম্পৰ্কত এইলৈ অৱশ্যে সকলোৱে উদ্বিগ্ন আমিও গভীৰভাৱে উদ্বিগ্ন সমগ্ৰ অসমবাসী ম্ৰিয়মান বিচাৰিছে সোনকালে এই ঘটনাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল ব্যক্তি আছে সেইসকলক বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হওক ৰাইজো ইম'চনেল হৈ আছে আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব ঘটনাটো নিতান্ত অত্যন্ত এতিয়া সংবাদ মাধ্যম মন্ত্ৰীগৰাকীয়েও কৰিলে এক খুব গুৰুত্বপূৰ্ণ মন্তব্য সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান কৰিছে ন্যায় এটা প্ৰক্ৰিয়া থাকে আৰু যেটো দুৰ্ভাগ্যজনক ঘটনা খুব উদ্বিগ্নতাৰ পৰিৱেশ হৈ পৰিছিল কালি আজি পৰিস্থিতি কিছু নিয়ন্ত্ৰণত বৰ্তমান ডিজিপি আছে বৰ্তমান শীৰ্ষ আৰক্ষী বিষয়াসকল আছে আৰক্ষী এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু তাৰ পিছত যি ধৰণৰ অধিক ভয়ানক ৰূপ ললে বহু কেইগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে চিকিৎসালয়ৰ বিচনা পাইছেগৈ বহু সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে আৰু যেহেতু ডিজিপি গৰাকী নিজে বৰ্তমান গোটেই পৰিস্থিতি পৰ্যবেক্ষণত ৰাখিছে নজৰ ৰাখিছে কি ক'লে তেওঁ সেয়া আগবঢ়াম আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা কৰিছে তেওঁ বাক্সাত উপস্থিত হৈছে 5খন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল বিটিসি ৰাজীপি বিবেক ৰাজসিং উপস্থিত বৰ্তমান আজি যেটো ঘটনা হৈছে এটো এটা দুখী ঘটনা দৰ্দনাক ঘটনা এনেকে হ'ব নালাগে আৰু এনেকে কৰিব নাপায় আমাৰ দেশৰ এটা আইন কানুন আছে আৰু আইন কানুনৰ মতেহে আমাৰ সংবিধানৰ মতেহে লটো চলে সো যেনেকৈ আজি হ'ব চাগে আপুনিবিলাক
মাননীয় মুখ্যমন্ত্ৰী সাহেবৰে বাইটটো তেখেত যিটো কৈছিলে এইটো দেখিছে যে এটা যিটো প্ৰক্ৰিয়া আছে আমিতো এটা ডেমক্ৰেটিক নেশ্যন সো প্ৰক্ৰিয়া মতে একদম যি ইনভেষ্টিগেশ্যন হ'ব লাগে এটা বেলেগ দেশৰ লগততো যোগাযোগ চলি আছে খটাং যাক পানিছমেণ্ট পাব লাগে পানিছমেণ্ট পাব আৰু তেওঁবিলাকে ন্যায়িক হিৰাসতত আহিছে ন্যায়িক হিৰাসতত আহিছে ন্যায়ালয়ে পঠাইছে সো এনেকৈ যিটো আজি হৈছে বেয়া হৈছে আৰু কিন্তু আমি আপোনাৰ মাধ্যমৰ থ্ৰু সংবাদ মাধ্যমৰ দ্বাৰা সবক জনাবলৈ বিচাৰোঁ যে সবে ৰাইজ আমি সবে মিলি পেলাই আমাৰ অসমক যিটো আমি ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছৰ ৰাহত গৈ আছোঁ ইটোতে আমি চলি থাকিম আৰু যেনেকৈ পুলিচ মই আগতে একবাৰ সিদিনা কৈছিলোঁ মই যে আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক আমাৰ SIT কাম কৰি আছে আৰু ভালকৈ কাম হ'ব আৰু আজি ছিংগাপুৰৰে CM ছাৰৰ যিটো তেখেতে কৈছে যে ছিংগাপুৰৰে তাৰ পৰা খবৰ আহিছে যে আমাৰ পুলিচৰ এটা ৰেপুটেশ্যন আছে তো আপুনি বিশ্বাস ৰাখক সো আমি সবে মিলি পেলাই বিকজ এটা চিম্পল কথা জুবিন গাৰ্গ ভাই যিটো গৈছে ইমান এটা ডাঙৰ হস্তি ইমান ডাঙৰ ছিংগাৰ আমাৰ সবত মানে হিন্দী में बोलता है ना दिल में चोट लगा सो সিদিনা আপুনি মানে সবে মানে কোনো মানুহ নাই যিটো চকুত পানী অহা নাই যিটো কান্ধা নাই সো আমাক তেখেতৰ মেমৰি মতেহে আমাক সবক মিলি পেলাই and we all want justice and we have to but justice or এটা মাধ্যম আছে এটা নিয়ম আছে এটা কানুন আছে তাৰ মতেহে চলিব লাগিব সো মই আপোনাৰ সবৰে আপুনি আজি সবে মানে বহুত পেশেন্সত কাম কৰিছে বহুত ধৈৰ্যত কাম কৰিছে বহুত ভালকে ইয়াত থাকিছে সো মই সবকে আপোনাৰ মাধ্যমৰ থ্ৰু ধন্যবাদ দিছোঁ আৰু যিটো ৰাইজ আছে কেইটামান তাত মানে মিছগাইডেড আৰু মোটিভেটেড যিটো এলিমেণ্ট আছে তেওঁবিলাককে মই কৈছোঁ যে এনেকৈ লক নিজৰ হাতত ল'লে ভাল নহয় ধন্যবাদ ডিজিপিয়ে ক'লে যে একাংশ আছিলে মিছগাইডেড অৰ্থাৎ বিপথে পৰিচালিত আৰু মটিভেটেড অৰ্থাৎ বিশেষ উদ্দেশ্যৰে তাত উপস্থিত থকা লোক আৰু সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান কৰিছে ডিজিপি গৰাকীয়ে এয়া পদ্ধতি নহয় এয়া হ'ব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে ব্যথিত কৰিছে সকলো বৰ্তমান শোকত কিন্তু এয়াও এটা পদ্ধতি হ'ব নোৱাৰে আৰু সেইবাবে সকলোকে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ বা শান্ত হৈ থাকিবলৈ আহ্বান কৰিছে ডিজিপি হৰমিত সিঙে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ